hypertext কি হয় hypertext is text that contains of electronic links তো hypertext যে আমি ইন্টারনেট ব্রাউজিং কৰিব গলে তাতে আমি কিছুমান টেক্সট পাও যত নেকি আমি ক্লিক কৰি বেলেগ বেলেগ ওয়েব পেজত গুছি যাও ওকে in other words if you click on hypertext it will take you to other related materials the hypertext যদি তুমি ক্লিক কৰা তো বেলেগ এটা তোমাক পেজত লৈ যাব ওকে ফৰ এক্সাম্পল ইয়াতে তোমালোকক মই এটা এক্সাম্পল দেখাই দিও এক্সাম্পলটো দেখালে তোমালোকে বুজি পাবা এতে ধৰি লোৱা ক্ৰম ওলাই লৈছো মই ক্ৰম ওলাই কিনে মই ইয়াতে কিবা এটা ওলাইছো আৰু ধৰি লোৱা ফ্লিপকাৰ্ট ওলাইছো ওকে ফ্লিপকাৰ্ট ওলাইছো তো ফ্লিপকাৰ্ট ওলাই পিনে ইয়াতে আমি এইবোৰ কি পাইছো হাইপাৰটেক্সট পাইছো মিনিটস বুলি আছে মোবাইল এণ্ড ট্যাবলেটস বুলি আছে হয়নে তাৰ পিছত কি আছে টিভি এণ্ড এপ্লিয়েন্সেস আছে হয়নে ইলেক্ট্ৰনিক্স আছে ফেশনস আছে তো এইবোৰ এটা এটা হাইপাৰটেক্সট হয় তো এইবোৰ ফৰ এক্সাম্পল মই মিনিটছত যদি ক্লিক কৰি দিও তো মোক বেলেগ এটা পেজত লৈ গল হয়নে তো হেতু এটা কি আছিল হাইপাৰটেক্সট আছিল এটা যে লিখা আছে এইবোৰ বস্তু তাৰ পিছত তলত যদি সোৱা তুমি বিগ বিলিয়ন সেল হয়নে তো ব্যাংক অফার্স অমুক তুমুক কিবা কিবি আহি আছে ইয়াতে তোমাৰ 53000 ত তোমাৰ কি দি আছে আইফোন দি আছে হয়নে এইবোৰ এটা এটা কি হয় হাইপাৰটেক্সট হয় ফৰ এক্সাম্পল ইয়াতে প্ৰাইস ড্ৰপ এলাৰ্ট from 5390 তো এইবোৰ এটা এটা কি হয় হাইপাৰটেক্সট হয় ইয়াত ক্লিক কৰিলে মোক বেলেগ এটা পেজত লৈ গুছি যাব ইয়াছ বেলেগ পেজত গুছাই আনিছে হয়নে তো এইবোৰ কি হয় এটা এটা হাইপাৰটেক্সট হয় আৰু টেক্সটত যদি আমি ক্লিক কৰো এতে ধৰি লোৱা তোমাৰ ইয়া যে Realme Tech Life 7 kg এতে এটা ওয়াশিং মেশিন আছে তো ওয়াশিং মেশিনটো ইয়াতে হাইপাৰটেক্সটত লিখা আছে হয়নে তো ইয়াত ব্লু কালার হৈ গৈছে হাইপাৰটেক্সটটো মো হতে ব্লু কালাৰত থাকে যে ক্লিক কৰিলে ব্লু হৈ যায় ইয়াতে আমি যদি ক্লিক কৰিব যাও যে ফাৰ্স্টটো আমি ক্লিক কৰিম তেতিয়ালে ইয়া ক্লিক কৰাৰ লগে লগে ব্লু হৈ গৈছে আৰু মোক বেলেগ এটা পেজত লৈ গুছি আহিছে দ্যাট মিন্স ইয়াতে কি হয় এটো এটা হাইপাৰটেক্সট হয় হাইপাৰটেক্সটত ক্লিক কৰিলে আমাক বেলেগ এটা পেজত লৈ যায় বুজিব পাৰিছা এতিয়া ওকে তো ইয়াতে মেইন পইণ্টটো লিখাইছে ইন আদাৰ ওয়ার্ডস ইফ ইউ ক্লিক অন হাইপাৰটেক্সট ইট উইল টেক ইউ টু আদাৰ ৰিলেটেড মেটেৰিয়েলছ বেলেগ এটা মেটেৰিয়েলছত লৈ গুছি যায় তো হেবোৰ হল হাইপাৰটেক্সট বুজিব পাৰিছা হাইপাৰটেক্সট কি হয় ওয়েবসাইট এটাত গলে যিবোৰ টেক্সট লিখা থাকে হেবোৰ হাইপাৰটেক্সট আকৌ হাইপাৰটেক্সট কোনবোৰ নহয় মই আকৌ আৰু এটা এক্সাম্পল দেখাই দিও ফৰ এক্সাম্পল তুমি ইয়াতে এটা গৈছা ওয়েবসাইটত গৈছা টিটিও তো ইয়াতে যে তোমাৰ লিখা আছে কি বুলি লিখা আছে ফৰ এক্সাম্পল ধৰি লোৱা ইয়াতে আহিছো মই আসাম ডাউনটাউন ইউনিভাৰ্সিটিৰ বিষয়ে ভিতৰত আহিছো ফৰ এক্সাম্পল ইয়াতে যে লিখা আছে তোমাৰ স্টাডি নৰ্থ ইষ্ট ইণ্ডিয়া leading private university है ना study in north east india india's leading private university तो ইয়াতে যদি আমি ক্লিক কৰো তো আমাক বেলেগ পেজত লৈ না যায় এটো হাইপাৰটেক্সট নহয় হাইপাৰটেক্সট যেটো হয় হেতু হল তোমাৰ ব্লু হৈ যাব ক্লিক কৰাৰ লগে লগে আৰু হেতু ক্লিক হ'ব বাট এটো এটা জাস্ট এটা হেডিংস হয় ইয়াতে এটো কোনো হাইপাৰটেক্সট নহয় ওকে ইন্ট্ৰোডাকশনস বুলি লিখা আছে তো ইন্ট্ৰোডাকশনস বুলি লিখা আছে এটো এটা হাইপাৰটেক্সট নহয় বাট তুমি যদি ইয়াতে ৰেজিস্টাৰ ইউৰসেলফ ভেৰিফাই ইমেইল তো এনেকে যদি তুমি ক্লিক কৰা হেবুৰে তোমাক বেলেগ পেজলৈ গুছি লৈ যাব ওকে তো ৰেজিস্টাৰ ইউৰসেলফ বা ভেৰিফাই ইমেইল এবোৰত ক্লিক কৰিলে আমাক বেলেগ পেজলৈ লৈ গুছি যাব বাট ইনস্ট্ৰাকশনস ইন্ট্ৰোডাকশন নহয় ইনস্ট্ৰাকশনস আছে তো ইনস্ট্ৰাকশনসত ক্লিক কৰিলে আমাক লৈ না যায় বা the online application is for admission to program offered in Assam তো এনেকে আমি এবোৰত ক্লিক কৰিলে আসাম ডাউনটাউন ইউনিভাৰ্সিটি তো ইয়াতে ক্লিক কৰিলে আমাক বেলেগ পেজত লৈ না যায় এবোৰ হাইপাৰটেক্সট নহয় এবোৰ অনলি সিম্পল টেক্সট ওকে যে ওয়েবসাইটত এটা ডেসক্ৰিপচন দিয়া আছে হে ডেসক্ৰিপচন কিন্তু হাইপাৰটেক্সট কোনটো যত ক্লিক কৰিলে বেলেগ পেজত আমাক লৈ যাব ওকে তো ইয়াতে লগইন আছে ফৰগেট পাসওয়ার্ড আছে এবোৰ ব্লু কালার হৈ আছে এবোৰ হাইপাৰটেক্সট হ'ব ডিফারেন্স কিনি বুজিব পাৰিছা হাইপাৰটেক্সট কি হয় পাৰিছানে বুজিব Yes sir. Yes sir. ये हल हाइपारटेक्स्ट तारपिছত HTML কি হাইপাৰটেক্সট মাৰ্কআপ ল্যাঙ্গুৱেজ এটো এটা ল্যাঙ্গুৱেজ হয় তে ওয়েব পেজ হুমু যে বনাই ইয়া আমি যে ফ্লিপকাৰ্টৰ পেজ এটা চালো বা গুগল ক্ৰোমত কিবা ডাউনটাউন ইউনিভাৰ্সিটিৰ পেজ চালো এইবোৰ ওয়েব পেজ কেনেকৈ বনাইছে এইবোৰ তো কিবা এটা ল্যাঙ্গুৱেজত লিখিব লাগিব না জাস্ট ইংলিশত লিখিলে যে হ'ব তেনেকুৱা নহয় তো ইয়া বনাবৰ কাৰণে এটা ওয়েব পেজ বনাবৰ কাৰণে তোমাৰ ল্যাঙ্গুৱেজ থাকে ওকে আৰু হেতু ল্যাঙ্গুৱেজ হল তোমাৰ HTML ল্যাঙ্গুৱেজ PHP আছে বেলেগ বেলেগ ল্যাঙ্গুৱেজ আছে আজিকালি তো মোস্টলি তোমাৰ HTML ইউজ কৰা হয় যেটো সবতছে বেছি ফেমাস ওকে যেনেকৈ আমি কিবা সার্চ কৰিলে গুগলত সার্চ কৰো ঠিক তেনেকৈ HTML বেছিকৈ ইউজ কৰা হয় ওয়েব পেজ বনাবৰ কাৰণে এটো কিহৰ কাৰণে হাইপাৰটেক্সট মাৰ্কআপ ল্যাঙ্গুৱেজ এটো এটা ল্যাঙ্গুৱেজ হয় ওকে HTML is set
set of the commands used to create world wide web documents. Okay, যে web page সমূহৰ বনাবৰ কাৰণে যে to create web pages, তো web page বনাবৰ কাৰণে তেনেকৈ hypertext language hypertext markup language use কৰা হয়. full form example হৈছে the commands allow the documents creator to define the parts of the documents. For example, you may have text mark as the headings, paragraph, bullet text হয় না বেলেগ বেলেগ আমি হেৰি ইউজ কৰোঁ হয় না. হাইপাৰটেক্সটৰ তেনেকৈ বহুত ফাংচনছ আছে. তো হাইপাৰটেক্সট মাৰ্কআপ লেংগুৱেজত HTML বহুত ফাংচনছ আছে আৰু সেইবোৰ ফাংচন আমি ইউজ কৰি কিনে এটা ৱেব পেজ বনাওঁ. বুজিব পাৰিছা HTML কি হয়. নেক্সট আছে তোমাৰ প্ৰট'কলছ. তো প্ৰট'কলছ দুই ধৰণৰ আছে. কি আছে যে HTTP আৰু HTTPS. ওকে, HTTP আমি যে ব্ৰাউজিং কৰোঁ, ইণ্টাৰনেট ব্ৰাউজিং কৰোঁ, তাতে HTTP বা HTTPS তেনেকৈ তোমাৰ কি থাকে যে প্ৰট'কলছ থাকে, ৰুলছ থাকে. তো ইয়াৰ প্ৰট'কলছ কেনেকুৱা ধৰণৰ চোৱা যে HTTP যাৰ নাম হ'ল হাইপাৰটেক্সট ট্ৰেন্সফাৰ প্ৰট'কল. কি হয় হাইপাৰটেক্সট ট্ৰেন্সফাৰ প্ৰট'কল. মই ইয়াতে লিখি দিছোঁ. ট্রান্সফার প্রোটোকল. ওকে, হাইপারটেক্সট ট্রান্সফার প্রোটোকল আৰু HTTP that means hypertext transfer protocol আৰু HTTPS যেটো হয় হেতু কি হয় যে hypertext transfer protocol. S means secure. তো নাম সেইখিনি লাষ্টত S আছে আৰু হেতু S মানে কি যে সিকিউৰ. হাইপাৰটেক্সট ট্ৰান্সফাৰ প্ৰট'কল সিকিউৰ. তো হাইপাৰটেক্সট জেনেৰেলি আমি ৱেবছাইট বনাবৰ কাৰণে হাইপাৰটেক্সট ট্ৰান্সফাৰ প্ৰট'কল ইউজ কৰোঁ, HTTP ইউজ কৰোঁ. ওকে, এটো কি হয় ইমান বেছি সিকিউৰ নহয়. ওকে, ইয়াৰে পোৰ্ট নম্বৰ হ'ল 80. ইউজড ইন ক'ত ইউজ কৰা হয় ব্লগছ, এণ্টাৰটেইনমেণ্ট বা আৰ্টিকলছ বগেৰা এইবোৰত ইউজ কৰা হয়. যে ব্লগছ বনাবৰ কাৰণে এণ্টাৰটেইনমেণ্ট ৰিলেটেড ৱেব পেজসমূহত এইটো ইউজ কৰা হয় হাইপাৰটেক্সট ট্ৰান্সফাৰ প্ৰট'কল. আৰু HTTPS ক'ত ইউজ কৰা হয় যে ফাইনেন্সিয়েল যিবোৰ ৱেবছাইট আছে, ওকে, যে ট্ৰেনজেকশ্যন ইণ্টাৰনেট ট্ৰেনজেকশ্যন কৰা হ'ব, অনলাইন ট্ৰেনজেকশ্যনছ, তো সেইবোৰত তোমাৰ কি কৰা হয় যে তোমাৰ HTTPS ইউজ কৰা হয়. মানে সিকিউৰ হয় সেইটো প্ৰট'কলছ. ওকে, বেছি সিকিউৰ মানে এডভান্স ফৰ্ম. তো বুজিব পাৰিছা. তো ইয়াৰ এক্সামত তোমাৰ ফুল ফৰ্ম বহুতবাৰ আহিছে HTTP আৰু HTTPS. আৰু ইয়াৰ ফাংচনৰ কথা সুধিছে. ইয়াৰে পোৰ্ট নম্বৰ হ'ল 80 আৰু ইয়াৰে পোৰ্ট নম্বৰ হ'ল 443. ওকে, নেক্সট ইয়াতে হাইপাৰটেক্সট আৰু হাইপাৰ লিংক. হাইপাৰটেক্সটৰ বিষয়ে আমি গম পালোঁ যে য'ত ক্লিক কৰিলে আমাক বেলেগ এটা পেজলৈ লৈ যায়. ওকে, চিম্পলি টেক্সট ডেট ডিৰেক্টছ ইউজাৰ টু এ লিংক. ওকে, আৰু হাইপাৰ লিংক কোনটো হয় হাইপাৰটেক্সট আমি গম পালোঁ ক্লিক কৰিলে বেলেগ পেজলৈ লৈ যায়. বাট হাইপাৰ লিংক কোনটো হয় ইয়াতে টেক্সটৰ লগতে ৰিলেটেড হৈ থাকে, যেটো হাইড হৈ থাকে. কি হৈ থাকে যে ৱেব পেজত যদি আমি যাওঁ এনেকৈ যে হাইড হৈ থাকে. ওকে, তো ইয়াতে যদি মই ক্লিক কৰোঁ, এয়া চোৱা লগইনত মই যদি ক্লিক কৰোঁ, লগইন নামৰ এটা কি আছে হাইপাৰটেক্সট আছে, তাৰ তলত এটা লিংক হাইড হৈ আছে যিটো আমি দেখা নাপাওঁ. বাট লং প্ৰেছ কৰি যেতিয়া ধৰিছোঁ এয়া চোৱা তলত লিখা আছে HTTPS//apply, তাৰপিছত কিবা কিবি আহিছে ন, এইবোৰ হেণ্ড ষ্টেপ টু ডিফল্ট এনেকৈ আহিছে নে নাই. এইটো হ'ল হাইপাৰ লিংক যিটো আমি দেখা নাপাওঁ, এইটো হাইড হৈ থাকে. যদি এই গোটেই বস্তুখিনি যদি ইয়াতে দেখা গ'লে হয় তেতিয়াহ'লে এটা কিবা তেনেকুৱা জাবৰ যেন লাগিলে হয়, হয়নে নহয়, জাবৰৰ নিচিনা লাগিল হয়, ইমান বস্তু সোমাই আছে. তো হাইপাৰটেক্সট কিয় ইউজ কৰা হয় যাতে আমি চিম্পলি বস্তুটো বুজি পাওঁ, সেইটো কাৰণে হাইপাৰটেক্সট ইউজ কৰা হয়. আৰু তাৰ তলত গোটেইকেইটা হাইপাৰটেক্সটৰ তলত এটা হাইপাৰ লিংক হাইড হৈ থাকে, লুকোৱা থাকে. তো ইয়াৰ লগইনত যদি আমি ক্লিক কৰোঁ চোৱা এয়া এটা হাইপাৰ লিংক আছে ইয়াতে. ঠিক তেনেকৈ লগইন ভায়া OTP ইয়াত যদি ক্লিক কৰোঁ ইয়াতো এটা তেনেকৈ কি আছে যে হাইপাৰ লিংক আছে. ইয়াতে চোৱা জাভা স্ক্ৰিপ্ট, তেনেকৈ এটা হাইপাৰ লিংক ইয়াতে তলত দিয়া আছে. ওকে, ফৰগেট পাছৱৰ্ডত যদি আমি চাওঁ ফৰগেট পাছৱৰ্ডৰ তলতো এটা লিংক আছে চোৱা জাভা স্ক্ৰিপ্ট. তো এনেকৈ কিবা কিবি লিংক এটা আছে হয়নে. তো গোটেইকেইটা হাইপাৰটেক্সটৰ তলত এটাকে হাইপাৰ লিংক হাইড হৈ থাকে. তো বুজিব পাৰিছা হাইপাৰ লিংক কোনটো হয় যে টেক্সটৰ তলত এটা লিংক থাকে যিটোৱে কোনটো পেজত লৈ যাব লাগিব সেইটো পেজৰ এটা ডিৰেকশ্যন দিয়া থাকে. ওকে, ইট URL হাইপাৰটেক্সট ডিৰেক্টছ ইউ টু. তো হাইপাৰটেক্সটৰ দ্বাৰা তুমি য'ত যাব খোজা তাৰে এড্ৰেছটো তাত দিয়া থাকে যে তুমি ক'ত যাব খুজি আছা,
ফৰ এক্সাম্পল ফ্লিপকাৰ্টত গৈ কিনে তুমি বেগ সাৰ্চ কৰিছা ওকে বেগ নামৰ তাতে অপশন আহি আছে হাইপাৰ টেক্সট আহি আছে আৰু বেগত তুমি ক্লিক কৰাৰ লগে লগে বেগৰ লিংকত তোমাৰ লৈ যাব তো সেইটো এটা হাইপাৰ লিংকৰ থ্ৰুতে যায় বুজিব পাৰিছা নে ক্লিয়াৰ হৈছে বস্তুখিনি Yes, sir. তো নেক্সট আমাৰ URL মানে কি হয় এটা ওয়েবসাইট ইউনিফর্ম রিসোর্স লোকেটর বুলি কোৱা হয় যাক তো URL যাক নেকি তোমাৰ কি বুলি কোৱা হয় ইউনিফর্ম রিসোর্স লোকেটর ওকে ফৰ এক্সাম্পল URL মানে হল তোমাৰ ওয়েবসাইট তো ইয়াক আমি ডাইৰেক্টলি ওয়েবসাইট বুলি ক'ব পাৰো ওয়েবসাইট যেটো সাইটত আমি সার্চ কৰো যেটো সাইটত ফৰ এক্সাম্পল www.google.com তো এটো এটা ওয়েবসাইট হয় এটো এটা URL হয় গুগলৰ এটা ইউনিফর্ম রিসোর্স লোকেটর গুগলৰ এটা সাইট হয় যেটো এড্ৰেছ হয় গুগলৰ তো এটো সার্চ কৰিলে আমাক ডাইৰেক্ট গুগলত লৈ যাব হয় না নহয় www.flipkart.com তো আমাক ফ্লিপকাৰ্টত লৈ যাব www.facebook.com তো facebook.com মাৰিলে তোমাৰ ফেসবুকত লৈ যাব হয় না তো এইবোৰ এটা কি হয় ইউনিক URL হয় যেটো ইউনিফর্ম রিসোর্স লোকেটর যে আমি কোড যাব লাগে তার এটা এড্ৰেছ যেটো কি বুলি কোৱা হয় URL বুলি কোৱা হয় তো URL এটা বনাবৰ কাৰণে তোমাৰ বেলেগ কি থাকে যে পার্টস থাকে কি থাকে যে প্রটোকলস থাকে হোস্ট থাকে আর টপ লেভেল ডোমেইন থাকে ওকে তোমার সাব ডোমেইন থাকে তো তেনেকে বেলেগ পার্টস থাকে তো পার্টসমূহৰ বিষয়ে এতিয়া আমি চাম ফৰ এক্সাম্পল ইয়াতে চোৱা এটো ইমেজত চোৱা তো HTTPS এটো এটা কি হয় প্রটোকলস হয় HTTP বুলি আছে ন ইয়াতে এটো HTTP বুলি আছে তো এটো এটা কি হয় প্রটোকলস হয় এক নম্বৰত প্রটোকলস দুই নম্বৰত কি আছে store.example store তো তোমাৰ ইয়াতে কি হয় যে সাব ডোমেইন ওকে সাব ডোমেইন নাম্বার 3 কি আছে হেতু হল তোমাৰ ডোমেইন বুলি কোৱা হ'ব एग्जांपल এটো এটা ডোমেইন টপ লেভেল ডোমেইন যেটো .com .in .gov এনেকে থাকে না সব ওয়েবসাইটৰ লাষ্টে তো হেতু হল তোমাৰ টপ লেভেল ডোমেইন ওকে .com .edu .org তো এবোৰ টপ লেভেল ডোমেইন তাৰ পিছত তোমাৰ এয়া কি আছে টপিক তাৰ পিছত সাব টপিক এবোৰ তোমাৰ কিহৰ ভিতৰত আহিব যে ফোল্ডাৰ পথ বুলি কোৱা হয় এক ফোল্ডাৰ পথ যে কোনটো ফোল্ডাৰত আছে তাৰ পেজ সাম প্ৰডাক্টস অৰ দা সাৰ্ভিসেস তো ইয়াতে কি হয় এটো এটা পেজ হয় তাৰ পিছত নেমড ইয়াতো এনকর যেটো লাষ্টত তোমাৰ থাকে এনকর যে তুমি একচুয়ালি তুমি কি সার্চ কৰিছা তাৰে এটা হেডিং ইয়াতে দিয়া থাকে হৰুকে ওকে তো স্কিমস বা প্রটোকলস ইয়াতে আমি ডাইরেক্টলি হেতু পেজত চাও এটো তো ইয়াতে চোৱা www.cgflearnfree.organization তো www এটো এটা কি হয় সাব লেভেল ডোমেইন বুলি কোৱা হয় ওকে GCF learning GCF free learn free এটো এটা কি হ'ব যে সেকেন্ড লেভেল ডোমেইন আৰু টপ লেভেল ডোমেইন কোনটো হ'ব টপ লেভেল ডোমেইন যেটো .organization ডটৰ পিছত যেটো থাকে হেতু তোমাৰ টপ লেভেল ডোমেইন তো ইয়াতে টপ লেভেল ডোমেইনৰ বিষয়ে আমি চাম ওকে ইয়াতে বস্তুখিনি আছে এইখিনি তো .com আমি ইউজ কৰো .com কেতিয়া ইউজ কৰা হয় তোমাৰ কমাৰ্শিয়াল যদি ওয়েবসাইট থাকে flipkart.com বা amazon.com এইবোৰ কি হয় কমাৰ্শিয়াল সাইট হয় তো হেবোৰত তোমাৰ .com ইউজ কৰা হয় .net যেটো নেটওয়ার্ক রিলেটেড থাকে হেতু তোমাৰ .net ইউজ কৰা হয় org যেটো অর্গানাইজেশন রিলেটেড হয় না অর্গানাইজেশন তোমাৰ ফৰ এক্সাম্পল তুমি নাসা যদি সোয়া নাসা এটা অর্গানাইজেশন হয় তো nasa.org বুলি থাকে দ্যাট মিন্স নাসা এটা অর্গানাইজেশন হয় তো তেনেকুৱা অর্গানাইজেশন ওকে বা তেনেকে isro.org বুলি থাকে isro কি এটা অর্গানাইজেশন হয় তো হেয়া অর্গানাইজেশনৰ কাৰণে org ইউজ কৰা এডুকেশনাল হলে হেতুক এডু বুলি ইউজ কৰা হয় INT দ্যাট মিন্স ইন্টারন্যাশনাল ওয়েবসাইট হলে INT দিয়া থাকে MIL যেটো মিলিটারিৰ কাৰণে MIL ওয়েবসাইট gov যেটো গভর্নমেন্টাল ওয়েবসাইট হয় assam.gov.in হয় না .gov.in তো হেতু কি হয় যে গভর্নমেন্টাল সাইট হয় তো হেতু কাৰণে তাত কি ইউজ কৰা হয় তোমাৰ gov ইউজ কৰা হয় ওকে তো তেনেকে বিজনেস ইনফরমেশন রিলেটেড থাকে ওকে তোমার বিজনেস রিলেটেড BIZ ইউজ কৰা .biz info তোমার encyclopedia.info বুলি থাকে ইনফরমেশন থাকে যাতে হেতু কাৰণে info ইউজ কৰা হয় encyclopedia.info বুলি ইউজ কৰা হয় হয় না তো এইবোৰ কি হয় যে এটা টপ লেভেল ডোমেইন ওকে নেক্সট আমাৰ ইয়াতে আৰু আহিব
এটা কান্ট্রি ৰিলেটেড অষ্ট্ৰেলিয়াৰ কাৰণে .au ইউজ কৰা ব্ৰাজিলৰ কাৰণে .br কানাডাৰ কাৰণে .ca ওকে গ্ৰীচৰ কাৰণে .gr ইণ্ডিয়াৰ কাৰণে .in ru that means ৰাছিয়ান ওকে ইউকেৰ কাৰণে .uk বুলি ইউজ কৰা হয় তো এডুকেশ্যনেল গভৰ্ণমেণ্টেল অৰ্গেনাইজেশ্যন ইণ্টাৰনেশ্যনেল তো এইখিনি বস্তু আমি অলৰেডি চালোঁ ডোমেইন নেম সিস্টেমৰ ওকে জাৰ্মানী ফ্ৰান্স ইণ্ডিয়া তো ক'ত কি ইউজ কৰা হয় তো www বুলি ক'লে কি হয় যে www that means world wide web ওকে world wide web যেটো গোটেই ওয়ার্ল্ড কানেক্ট কৰিবৰ কাৰণে যেটো নেটওয়ার্ক ওকে world wide web গোটেই ওয়ার্ল্ড কানেক্ট কৰাৰ কাৰণে যেটো নেটওয়ার্ক হেতু কোৱা হয় তোমাৰ ইন্টাৰনেট বা world wide web বুলি কোৱা হয় ওকে তো world wide web commonly known as the web is a system of interlinked hypertext documents accessed via the internet তো ইয়াতে কি কৰিব পাৰো আমি ওয়ার্ল্ড ওয়াইড ওয়েবত আমি যি কোনো বস্তু হাইপাৰটেক্সট ডকুমেন্টছ সমূহ আমি এক্সেস কৰিব পাৰো যি কোনো বস্তু আমি সার্চ কৰো এই ইন্টারনেটৰ থ্ৰুত আমি কি কৰো ওয়ার্ল্ড ওয়াইড ওয়েব এক্সেস কৰিব পাৰো ওয়ার্ল্ড ওয়াইড ওয়েবত আমি যি কোনো বস্তু বিচাৰিলে আমি পাও হয় না কিবা এটা বস্তুৰ কাৰণে আমাৰ যদি ইনফৰমেশন লাগে বা কিবা লাগে হেয়া গোটেই বস্তুখিনি আমি ইয়াতে পাও ওকে তো ওয়ার্ল্ড ওয়াইড ওয়েবটো এটা কি হয় যে গোটেই ওয়ার্ল্ডক কানেক্ট কৰিবৰ কাৰণে এটা তেনেকুৱা নেটওয়ার্ক সিস্টেম ওকে তো ইয়াতে আমি নেক্সট আমি চাও ওয়েব পেজ কি হয় যে আমি যে ওয়েবসাইট এটা খোলাৰ লগে লগে এটা পেজ আহি যায় ফৰ এক্সাম্পল তুমি ওয়েবসাইট কি মাৰিছা ইয়াতে আমি যদি সার্চ কৰো যে কি সার্চ কৰিম যে www.google.com তো ইয়াতে আমাক এটা কোড লৈ যাব যে ওয়েবসাইটত লৈ যাব এটো এটা ওয়েবসাইট গুগলৰ ওয়েবসাইট হয় আৰু ওয়েবসাইটত যোৱাৰ লগে লগে আমি কি পালো ওয়েব পেজ পালো এটা গুগলৰ মেইন হোম পেজ ইয়াতে তুমি যি সার্চ কৰিবা তোমাক বেলেগ এটা হেৰিত লৈ যাব তো এটা হোম পেজ হয় না নহয় হোম পেজ কাক কোৱা হয় যেটো মেইন পেজ হেতু হোম পেজ বুলি কোৱা হয় গুগলৰ ভিতৰত আহিলো গুগলৰ ভিতৰত www.google.com তো এটো এটা কি হয় ওয়েব পেজ আৰু হোম পেজ বুলি ক'লে যেটো মেইন পেজ হেতু তোমাৰ হোম পেজ বুলি কোৱা হয় আৰু তোমাৰ এটা পেজত কি ওয়েব পেজ বুলি কোৱা হয় ওকে আৰু গোটেই কেটা পেজ মিলি কিনে যেটো এটা সাইট হয় বা এটা এড্ৰেছ হয় গোটেই কেটা সাইট মিলি কিনে মেইন এড্ৰেছ তো হেতু কোৱা হয় ওয়েবসাইট ফৰ এক্সাম্পল www.google.com তো google.com যে আমি মাৰিলো তো google.com এটো এটা ওয়েবসাইট হয় যে এটা কিতাবৰ ভিতৰত এটা পেজ কিনিক আমি ওয়েব পেজ বুলি কওঁ আৰু কি বুলি কওঁ যেটো নেকি মেইন পেজ থাকে ফাৰ্স্ট পেজ হেতু কোৱা হয় তোমাৰ কি যে হেই পেজৰ পৰা আমি বেলেগ সাইটত যাব পাৰো তো হেতু কোৱা হয় তোমাৰ হোম পেজ ওকে ফৰ এক্সাম্পল আমি ইয়াতে যদি সার্চ কৰো তো গুগলৰ ভিতৰত আহিছো ইয়াৰ পৰা আমি ফ্লিপকাৰ্টত যাব খুজি আছো তো ফ্লিপকাৰ্টত যদি আমি সার্চ কৰো তো আমাৰ ফ্লিপকাৰ্টৰ একদম হোম পেজত লৈ যাব এটো ফ্লিপকাৰ্টৰ কি হয় হোম পেজ তো ইয়াৰ পৰা আমি সব বস্তু চাব পাৰো তোমাৰ ফ্যাশনত যাব পাৰো মোবাইল চাব পাৰো ইলেক্ট্ৰনিক্স চাব পাৰো এপ্লায়েন্সেস চাব পাৰো বিউটি প্ৰডাক্ট চাব পাৰো ওকে ফুড হেলথ টয়স বগেৰা বেবি কাৰণে বস্তুখিনি আমি গোটেই বস্তু বেলেগ সাইডত আমি ইয়াতে যাব পাৰো তাৰ মানে এটো এটা কি হয় হোম পেজ যে তোমাৰ ফ্লিপকাৰ্টৰ মেইন হোম পেজ এটো হয় ওকে আৰু এই হোম পেজৰ পৰা আমি বেলেগ সাইডত যাব পাৰো ওকে তো ইয়াৰ পৰা যদি ফৰ এক্সাম্পল মই বিউটি প্ৰডাক্টত যাও তো বিউটি প্ৰডাক্ট এটো এটা ওয়েব পেজ হয় না তো ইয়াৰ পৰা যদি মই আকৌ বেলেগ পেজত যাব খুজো তো বেলেগ পেজত লৈ যাব মোক হয় না নহয় তো ইয়াৰ পৰা মই এটা বেলেগ পেজত আহিলো ধৰি লোৱা ওয়েট কৰি আছো ওয়েবসাইটটোৱে স্লো হৈ গৈছে বিগ বিলিয়ন চলি আছে না এতিয়া বস্তুৰ দাম কমাই দিছে তো সবাই সাগে ফ্লিপকাৰ্টত ব্যস্তই হৈ আছে কিনিবৰ কাৰণে যিয়ে নহওক মই এটো ক্লোজ কৰি দিছো বেলেগ এটা পেজত যাও আমি ফৰ এক্সাম্পল তুমি তেনেকে Amazonত যদি যোৱা Amazonৰ এটো কি হয় হোম পেজ হয় না নহয় Amazonৰ এটো হোম পেজ হয় ইয়াৰ পৰা আমি বেলেগ সাইটত যাব পাৰো তোমাৰ বিউটি প্ৰডাক্ট কোৱা তুমি এক্সেসৰিজ বগেৰা কোৱা বা তেনেকে কিচেন ৰিলেটেড বস্তু কোৱা তো য'ত যাব লাগে তুমি তাতে যাব পাৰিবা হয় না নহয় তো এইটো পেজ তোমাৰ এটো এটা হোম পেজ ওয়েবসাইটটো কি হয় amazon.in আৰু ইয়াৰে ভিতৰত এয়া কি হয় তোমাৰ
হোম পেজ তো হোম পেজত আহি কিনে আমি যিকোনো সাইটত যাব পাৰোঁ হোম পেজৰ পৰা আমি বেলেগ এটা সাইটত গ'লে তোমাৰ তাতে হোম ৱেব পেজ আহিব হয়নে এটা সিঙ্গল পেজ যিটো এটা পেজ এইটো এটা পেজ হয় তো এই পেজটোক তোমাৰ এটা কি যে এইটো মেইন পেজ বা হোম পেজ বুলি কোৱা হয় আৰু ফৰ এক্সাম্পল ইয়াৰ পৰা মই এই চেয়াৰত ক্লিক কৰিছোঁ আৰু চেয়াৰৰ পেজত লৈ গুচি আহিলে মোক যে কি ধৰণৰ চেয়াৰ আছে তো তেনেকুৱা ধৰণৰ বস্তু মোক লৈ আহিলে ফৰ এক্সাম্পল ইলেক্ট্ৰনিক্সত আছে তো ইলেক্ট্ৰনিক্সত অহাৰ লগে লগে ইয়াতে তো ইলেক্ট্ৰনিক্স প্ৰডাক্ট वगैरह ইয়াতে যদি আমি ক্লিক কৰোঁ তো আমাক ইলেক্ট্ৰনিক্স লৈ যাব হয়নে তো এনেকৈ এটা পেজত লৈ যাব সেইবোৰক তোমাৰ কি বুলি কোৱা হয় যে ৱেব পেজেছ ওকে তো হোম পেজ আমি গম পালোঁ ৱেব পেজ মানে কি ওৱান সিঙ্গল পেজ অফ ৱেবসাইট ওকে এটা সিঙ্গল পেজক তোমাৰ ৱেব পেজ বুলি কোৱা হয় হোম পেজ কোনটো হয় যিটো এটা মেইন পেজ মেইন পেজ অফ ৱেবসাইট যিটো মেইন পেজ হয় সেইটো তোমাৰ কি বুলি কোৱা হয় হোম পেজ বুলি কোৱা হয় ফৰ এক্সাম্পল মই দেখাই দিছিলোঁ যে গুগল তো গুগলৰ এইটো এটা কি হয় হোম পেজ তো ইয়াৰ পৰা আমি বেলেগ সাইটত যাব পাৰোঁ হয়নে ৱেব ব্ৰাউজাৰ কি হয় ৱেব ব্ৰাউজাৰ মানে এটা কি হয় সফটওয়্যাৰ হয় যাৰ থ্ৰুত আমি ইন্টাৰনেট ব্ৰাউজিং কৰিব পাৰোঁ ফৰ এক্সাম্পল ক্ৰম কোৱা ইন্টাৰনেট এক্সপ্লোৰাৰ কোৱা মজিলা কোৱা অপাৰা মিনি কোৱা সাফাৰি কোৱা তো এইবোৰ কি হয় এটা ৱেব ব্ৰাউজাৰ হয় য'ত নেকি আমি ইন্টাৰনেট ব্ৰাউজ কৰিব পাৰোঁ বস্তুখিনি বুজিব পাৰি আছা নে নাই তোমালোকে পাৰি আছা ওকে তো এয়া হ'ল ৱেব ব্ৰাউজাৰ য'ত নেকি আমি ব্ৰাউজিং কৰিব পাৰোঁ ইন্টাৰনেট ব্ৰাউজিং কৰিব পাৰোঁ তো এয়া হ'ল তোমাৰ ইন্টাৰনেট ব্ৰাউজাৰ বা ৱেব ব্ৰাউজাৰ তো ৱেব ব্ৰাউজাৰৰ ভিতৰত বহুত আছে ফায়াৰফক্স আছে গুগল ক্ৰম আছে ইন্টাৰনেট এক্সপ্লোৰাৰ আছে অপাৰা মিনি আছে সাফাৰি আছে আইফোনৰ ওকে তাৰপিছত তোমাৰ এনেকৈ বহুত আছে তাৰপিছত এইখিনি নালাগে কাটি দিয়াখিনি নালাগে হা ব্ৰাউজাৰ আৰু সাৰ্ভাৰ তো ব্ৰাউজাৰ আৰু সাৰ্ভাৰৰ মাজত ডিফাৰেন্স কি ব্ৰাউজাৰ কি এটা সফটওয়্যাৰ ওকে সাৰ্ভাৰটো এটা সফটওয়্যাৰ তো ব্ৰাউজাৰটো কিহৰ কাৰণে আমি ইন্টাৰনেট ব্ৰাউজিং কৰিবৰ কাৰণে এটা কি ইউজ কৰোঁ যে সফটওয়্যাৰ ইউজ কৰোঁ আমি যে জেনাৰেল মানুহখিনি আমি ইন্টাৰনেট ব্ৰাউজিঙৰ কাৰণে ব্ৰাউজাৰ ইউজ কৰোঁ ক্ৰম হওক বা ফায়াৰফক্স হওক বা অপাৰা মিনি হওক বা ইউসি ব্ৰাউজাৰ হওক তেনেকৈ আমি বেলেগ ব্ৰাউজাৰ ইউজ কৰোঁ আৰু সাৰ্ভাৰটো কি হয় সেইটো এটা সফটওয়্যাৰ যে তুমি যে সাৰ্চ কৰিবা কিবা এটা গুগলত তো গুগলে সেই বস্তুখিনি আগৰ পৰা ষ্ট'ৰ কৰি ৰাখিব লাগিব আৰু কোনটো বস্তু ক'ত আছে মানুহে সাৰ্চ কৰিলে যাতে লগে লগে এনসাৰখিনি দিব পাৰে তো তাৰ কাৰণে সেইবোৰ বস্তু মেনেজ কৰিবৰ কাৰণে এটা সাৰ্ভাৰ বা সফটওয়্যাৰ লাগে তো সেইটো হ'ল তোমাৰ ৱেব সাৰ্ভাৰ ফৰ এক্সাম্পল ফ্লিপকাৰ্টৰ ৱেবসাইটত তুমি কিবা এটা সাৰ্চ কৰিছা তো ফ্লিপকাৰ্টৰ এটা ৱেব সাৰ্ভাৰ আছে তো এটা সফটওয়্যাৰ আছে সেই সফটওয়্যাৰৰ থ্ৰুত কোনটো বস্তু ক'ত আছে কিমান ষ্টৰত আছে কিমান ষ্টৰত মানে ষ্টক নাই নে ষ্টক আছে কোনটো প্ৰডাক্ট কি কালাৰৰ আছে তো সেইবোৰ বস্তু ডাটা গোটেইখিনি সাৰ্ভাৰত আপলোড কৰা থাকে কোনটো সোল্ড আউট হৈ গ'ল কোনটো এভেইলেবল আছে তো সেইবোৰ বস্তু গোটেই সফটওয়্যাৰখিনিয়ে মেনেজ কৰি থাকে তো সেয়া হ'ল এটা অৰ্গানাইজেশ্যন বা কোম্পানী চলাবৰ কাৰণে এটা সফটওয়্যাৰ আৰু ৱেব ব্ৰাউজাৰটো আমি ব্ৰাউজিং কৰিবৰ কাৰণে এটা সফটওয়্যাৰ ডিফাৰেন্সখিনি বুজিব পাৰিছা ওকে নেক্সট আমাৰ কি আছে যে তোমাৰ গৈ ৱেব ব্ৰাউজাৰ আৰু ৱেব সাৰ্ভাৰ তো আমি ডিফাৰেন্সখিনি পালোঁ ৱেব ব্ৰাউজাৰ আৰু সাৰ্ভাৰৰ নেক্সট ৱেবসাইটটো আমি গমে পালোঁ ফৰ এক্সাম্পল www.google.com আমি এটা সাইটত গ'লোঁ যে গুগলৰ বা flipkart.com তো এইবোৰ এটা কি হয় ৱেবসাইট আৰু তাতে গ'লে আমাৰ এটা ৱেব পেজ পাম হয়নে তো ৱেব পেজ ভাৰ্চেছ ৱেবসাইট আমি গমে পালোঁ ৱেব পেজসমূহ কি হয় এটা পেজ ওৱান সিঙ্গল পেজ আৰু ৱেবসাইট হ'ল কম্বাইনেশ্যন কানেক্টেড গ্ৰুপ অফ পেজ হয় না তো ইয়াতে কি গ্ৰুপ অফ পেজ বহুত কেইটা পেজ ওকে 5000 10000 20000 পেজ মিলি কিনে এটা ৱেবসাইট বনি যায় আৰু এটা ৱেব পেজ মানে কি এটা পাৰ্টিকুলাৰ পেজক তোমাৰ ৱেব পেজ বুলি কোৱা হয় তো বুজিব পাৰিছা নেক্সট তোমাৰ ৱেব সাৰ্ভাৰ এইখিনি নালাগে হা এইখিনি অলৰেডি আমাৰ হৈ গৈছে HTML HTTP ক্লায়েণ্ট আৰু সাৰ্ভাৰ ক্লায়েণ্ট আৰু সাৰ্ভাৰ তো ক্লায়েণ্ট কি হয় আৰু সাৰ্ভাৰ কি হয় ক্লায়েণ্ট মানে কি যে কম্পিউটাৰত তুমি এটা সাৰ্চ কৰি আছা তো কম্পিউটাৰটো এটা কি হ'ব ক্লায়েণ্ট যে ক্লায়েণ্ট ইজ এ কম্পিউটাৰ হুইচ ৰিকুৱেষ্ট ফৰ ৰিসোৰ্সেছ ফৰ দ্য সাৰ্ভাৰ তো ক্লায়েণ্ট মানে কি এটা কম্পিউটাৰত তুমি কিবা এটা সাৰ্চ কৰি আছা যে তোমাৰ প্ৰেজেন্ট প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া বুলি তুমি সাৰ্চ কৰিছা ফৰ এক্সাম্পল গুগলত
তো গুগলত যে তুমি সার্চ কৰিলা তো তোমাৰ ডিভাইসটো এটা কি হ'ব ক্লায়েন্ট হ'ব তো সেই ক্লায়েন্টে কি কৰিব যে তোমাৰ সার্ভার গুগলৰ সার্ভাৰত গৈ কিনে এটা কোৱেশ্চন সুধিব যে প্ৰেজেন্ট প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া তো সেই কোৱেশ্চন সুধাৰ লগে লগে যেটো গুগলৰ এটা সফটওয়্যাৰ আছে যে তোমাৰ সার্ভার সফটওয়্যার আছে তো সেই সার্ভাৰত তোমাৰ ডাটা আগৰ পৰা ষ্ট'ৰ কৰা আছে যে প্ৰেজেন্ট প্ৰাইম মিনিষ্টাৰ কোন হয় হয়নে তো প্ৰেজেন্ট প্ৰাইম মিনিষ্টাৰৰ নামটো তাতে গুচি আহিব লগে লগে সেই ৰিজাল্টটো সার্চ কৰি কিনে গুগলৰ সফটওয়্যাৰে লগে লগে ৰিজাল্টটো ওলাই কিনে তোমাক সেন্ড কৰি দিব তো তোমাৰ কম্পিউটাৰটো হ'ব তোমাৰ ক্লায়েন্ট আৰু আমি ইন্টাৰনেটৰ থ্ৰু যাক ৰিকুৱেষ্ট কৰিছো তো সেই ৰিকুৱেষ্টটো যাৰ তাত যাব গুগলত কৰিছো তো গুগলৰ তাত যাব হেতু হল তোমাৰ গুগলৰ সার্ভার ওকে তো ইয়াতে সম্পৰ্কটো চোৱা আমি কি কৰো যে ক্লায়েন্টস কম্পিউটাৰত আমি কিবা এটা সার্চ কৰো সেই সার্চ কৰা ডাটা বস্তুখিনি সার্চ কৰিলে ফাৰ্ষ্টত ইন্টাৰনেটৰ থ্ৰু ইন্টাৰনেটৰ দ্বাৰা কি হ'ব যে সার্ভাৰৰ তাত এটা ৰিকুৱেষ্ট যাব সার্ভার কি হয় যে এটা সফটওয়্যার হয় ওকে এটা অর্গানাইজেশন বা কোম্পানি হয় তো তাতে যাব তো যোৱাৰ পিছত কি হ'ব সেই কোৱেশ্চনৰ এনসারটো বিচাৰি কিনে সার্ভাৰে বিচাৰি ওলাই কিনে আমাক আকৌ ৰিজাল্ট হিচাপে দিব এনসার হিচাপে দিব তো হেতুৱে সার্ভার আৰু ক্লায়েন্টৰ মাজত ৰিলেশন ওকে ইয়াতে আৰু এটা কনসেপ্ট আছে তোমাৰ ডকুমেন্টৰ দুটা টাইপস আছে এটা হল স্ট্যাটিক ডকুমেন্ট আৰু এটা হল তোমাৰ ডাইনামিক ডকুমেন্ট স্ট্যাটিক ডকুমেন্ট কেনেকুৱা যে একদম ফিক্সড কন্টেন্ট থাকে ফৰ এক্সাম্পল পিডিএফ এটা তুমি ডাউনলোড কৰিব খুজি আছা কিবা এটা টপিকৰ ওপৰত যে স্ট্যাটিক ডকুমেন্টস দে ফিক্সড কন্টেন্ট ডকুমেন্টস ডেট আৰ ক্ৰিয়েটেড এণ্ড স্টোৰড ইন সার্ভার যে সার্ভাৰত আগৰ পৰা ষ্ট'ৰ কৰি কিনে ৰাখি দিয়া হয় আৰু তুমি কিবা এটা কোৱেশ্চন বা তেনেকৈ পিডিএফটো বিচৰাৰ লগে লগে তাৰ পৰা তোমাক পিডিএফটো দি দিব ডাউনলোড কৰাৰ অপচন আহি যাব হয় না তো হেতু হল স্ট্যাটিক যেটো চেঞ্জ নহয় আৰু ডাইনামিক ডকুমেন্টস কোনবোৰ হয় যেটো চেঞ্জ হৈ থাকে তেনেকৈ আগৰ পৰা তেনেকৈ প্ৰি ডিফাইন কৰা নাথাকে যে তুমি সার্চ কৰিলে কি ৰিজাল্ট দিব ওকে এ ডাইনামিক কন্টেন্ট ক্ৰিয়েটেড বাই ওয়েব সার্ভার whenever a browser requests the documents তো তোমাৰ ৰিকুৱেষ্ট হিচাপে তোমাক কি দিব এনসারটো দিব বিচাৰি কিনে ফৰ এক্সাম্পল তুমি চাৰ্ট জিপিটিত যদি চোৱা চাৰ্ট জিপিটিত তোমাৰ কি হয় হেবোৰ ডাইনামিক কন্টেন্ট আহে আমাৰ ওকে তাতে একদম ফিক্স কৰি বনাই থোৱা আছে তেনেকুৱা নহয় ওকে হেতু কাৰণে বহুত ভুলো আহে যে স্ট্যাটিক কেনেকুৱা যে একদম ফিক্স কৰি বনোৱা আছে কোনোবাই বনাই কিনে ৰাখিছে তেনেকৈ হেতু বস্তু তোমাৰ তাতে আহি যাব বাট চাৰ্ট জিপিটিত তোমাৰ কি হয় ডাইনামিক কন্টেন্ট আহে বা ডাইনামিক ডকুমেন্টস আমি পাওঁ যে আমি সার্চ কৰো আৰু আমাৰ সার্চ কৰা ৰিজাল্ট হিচাপত বেলেগ বেলেগ আহে এবাৰ সার্চ কৰিবা কিবা আহিব বেলেগ পিছত সার্চ কৰিবা আকৌ কিবা বেলেগ আহিব মানে একদম ফিক্স কৰি বনাই থোৱা নাই তাতে ওকে তো হেয়া হল তোমাৰ ডাইনামিক ডকুমেন্টস তো বুজিব পাৰিছা স্ট্যাটিক এণ্ড ডাইনামিক ডকুমেন্টস পিডিএফ এটা যদি তুমি গুগলৰ পৰা ডাউনলোড কৰা বা ওয়েবসাইটৰ পৰা কিবা ডাউনলোড কৰিছা পিডিএফ তো পিডিএফটো স্ট্যাটিক হ'ব কাৰণ তাতে প্ৰত্যেকটো টাইমত চেঞ্জ হৈ নাথাকে বাট ডাইনামিক কেতিয়া হ'ব যেতিয়া তোমাৰ কি যে তোমাৰ বহুত কি হয় যে তুমি সার্চ যে কৰিছা তো তাৰ ওপৰত বেস কৰি কিনে তোমাক গুগলে প্ৰসেস কৰি কিনে গুগল বা তেনেকৈ তোমাৰ সার্ভাৰে প্ৰসেস কৰি কিনে তোমাক ৰিজাল্টটো ওলাই দিব ফৰ এক্সাম্পল চাৰ্ট জিপিটিৰ ৰিজাল্ট হ'ব যে আছে তুমি এটা বস্তু বাৰে বাৰে সার্চ কৰিবা তোমাক বেলেগ বেলেগকে দেখাই থাকিব হেতু বস্তু এবাৰ বেলেগ বেলেগ ল্যাঙ্গুৱেজত বেলেগ বেলেগ স্টেটমেন্টত এটা বস্তুৱে তোমাক বুজাই থাকিব ওকে তো হেতু এটা ডাইনামিক ডকুমেন্টস তো সার্চ ইঞ্জিন কেনেকুৱা সার্চ ইঞ্জিন মানে হল তোমাৰ আমি যে ব্রাউজিং কৰো তো ব্রাউজিং কৰিব গলে আমাৰ বেলেগ বেলেগ ইঞ্জিনৰ থ্ৰুত আমি ব্রাউজিং কৰিব তো ব্রাউজাৰটো এটা সফটওয়্যাৰ হয় ফৰ এক্সাম্পল এটা গাড়ী হয় ব্রাউজিং ওকে কিন্তু তাৰ ভিতৰত বেলেগ বেলেগ ইঞ্জিন থাকিব পাৰে ব্রাউজিং ইঞ্জিন বহুত বেলেগ বেলেগ থাকিব পাৰে ইয়াহু আছে বিং আছে ডাকডাকগো আছে গুগল আছে তো হেবোৰ কি হয় ব্রাউজার ভিতৰত এটা এটা ইঞ্জিন হয় ফৰ এক্সাম্পল তুমি কেটিএম বাইকটো যদি চোৱা কেটিএম বাইকটো এটা কি হয় যে তোমাৰ কেটিএম বাইকটো কেটিএম বুলি আমি গম পাওঁ বাট তাৰ ভিতৰত যেটো ইঞ্জিন আছে ইঞ্জিনটো তোমাৰ কিহৰ হয় বাজাজৰ ইঞ্জিন হয় ঠিক তেনেকৈ আমাৰ ব্রাউজাৰৰ ভিতৰত বেলেগ বেলেগ সার্চ ইঞ্জিন থাকে তো মই এক্সাম্পলত দেখাই দিও তোমালোকক ইয়াতে মই সেটিংত গৈছো যোৱাৰ লগে লগে ইয়াতে এটা অপচন পাইছা তোমালোকে দেখা পাইছা না সার্চ ইঞ্জিন বুলি তো বেসিক্সৰ তলতে সার্চ ইঞ্জিন বুলি আছে আৰু ইয়াতে মই মোৰ ইচ্ছা মতে বেলেগ বেলেগ সার্চ ইঞ্জিন দিব পাৰো এতিয়া মই গুগল ইউজ কৰি আছো কাৰণ গুগলত সবচে ভালকে আহে বস্তুখিনি ইয়াহু আছিল আগতে বহুত পপুলাৰ মাইক্ৰোসফট বিং আছে ইন্ডেক্স আছে ডাকডাকগো আছে ওকে তো তেনেকৈ বহুত আছে আৰু বহুত আছে
তো ইয়াতে মোৰ 5টা এড কৰা আছে আৰু লাগিলে মই এড কৰিব পাৰিম ওকে তো ইয়া হ'ল তোমাৰ কি সাৰ্চ ইঞ্জিন মানে ব্ৰাউজাৰটো মোৰ ক্ৰম ব্ৰাউজাৰ বাট ইয়াৰ ভিতৰত ইঞ্জিন বেলেগ বেলেগ হ'ব পাৰে মই চেঞ্জ কৰি থাকিব পাৰোঁ তো তুমি যদি গুগল ভাল পোৱা তো গুগল ইউজ কৰিবা ইয়াহু ভাল পালে ইয়াহু ইউজ কৰিবা তাৰপিছত ইয়ান্ডেক্স আছে ইয়ান্ডেক্স ইউজ কৰিব পাৰা ডাকডাকগো ইউজ কৰিব পাৰা তো বেলেগ বেলেগকৈ তোমাৰ বস্তুখিনি দিয়ে চবৰে বেলেগ বেলেগ মেথড আছে তো ইয়া হ'ল তোমাৰ সাৰ্চ ইঞ্জিন ওকে এটা সব মই ব্ৰাউজাৰ যেটো হেতু গমে পাও এটা সফটওয়্যাৰ হয় আৰু সাৰ্চ ইঞ্জিনখিনি সফটওয়্যাৰৰ ভিতৰত বেলেগ বেলেগ ইঞ্জিন তো এটো সব মই স্ক্ৰিনশ্বট মাৰি দিছিলো এটো যে মোৰ যিখিনি এড কৰা আছে ওকে তো বস্তুখিনি বুজিব পাৰিলা নে আজি আমি ইমানতে এৰো নেক্সট ক্লাছত আমি আকৌ ডিসকাস কৰিম দিয়া পাৰিছানে বুজিব Yes, sir. বস্তুখিনি লাগিলে আকৌ চাই ল'ব মই ৰেকৰ্ডিং সেন্ড কৰি দিম আৰু কিবা ডাউট থাকিলে সুধি ল'ব দিয়া ঠিক আছে বহুত ইম্পৰ্টেন্ট পইণ্টছ হয় আৰু আইসিটি টো অকমান দিগলো হয় বহুত বস্তু চাব লগা আছে দিয়া আজি ইমানতে এৰিছো অহা ক্লাছত আমি আকৌ লগ পাম